সন্মুখত পঞ্চায়ত নিৰ্বাচন তৎপৰতা বাঢ়িছে শাসক বিৰোধী দলৰ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰস্তুতি অব্যাহত আছে জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰি আছে তাৰে সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে নিজ নিজ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে হেতা অপৰা লগাইছে শাসক বিৰোধী নেতা পালি নেতাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাসকীয় দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে গেৰুৱা দলক সাৰ পানী যোগোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈও পিছ পৰি ৰোৱা নাই কি মন্ত্ৰী কি বিধায়ক নতুবা সাংসদ সকলোৱে এতিয়া নিজ নিজ সমষ্টি ৰক্ষাৰ স্বাৰ্থত উঠি পৰি লাগিছে গৌৰৱ গগৈ যদি ৰাজ্যক আশ্বাস দিছে এইদৰে আগতে কৈছে আমি চাৰিওফালে উন্নয়ন কৰিছো আগতে কৈছে আমি পৰিৱৰ্তন আনিছো আগতে কৈছে আমি জাতি মাতি ভেদি আমি ভাল এটা ভৱিষ্যতৰ আমি অসমলৈ আগুৱাই লৈ যাম এতিয়া কোন সেইখিনি কথা অখিল গগৈ আকৌ শিৱসাগৰত ৰাজ্যক সুধিছে এনেদৰে অসমৰ 126 জন এমএলএৰ ভিতৰত আপোনালোকে মোক এই নম্বৰত কাটিব একদম দ্বিধা নোহোৱাকে কথা সঠিকক মই আঙুলি দেখুৱাই দিছোঁ 1 2 3 4 5 ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও পিছ পৰি থকা নাই তেওঁ হেলিকপ্টাৰ উৰুৱাই হ'লেও নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ইপিনে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে পশ্চিমবংগত ভাষা সংগীত থেকে শুরু করে খাদ্য এবং উৎসব পার্বণ কবিগুরু রবীন্দ্রনাথ ঠাকুর সুধাকণ্ঠ ডক্টর ভূপেন হাজারিকা বিভিন্ন মাধ্যমে আমরা এক অপরের সাথে গভীরভাবে যুক্ত এই বিষয় নিয়ে বলতে গেলে আমাদের ও আপনাকে অনেক সময়ের প্রয়োজন হবে বাবা সাহেব আম্বেদকার কথা বলতে প্রথমে মনে আছে সামাজিক সবলীকরণ আমি ইতিমধ্যে ওনার উপরে একটা তথ্যচিত্র দেখিয়েছে আমি একটু আবার বলবে কিন্তু আমি যে বলবে আমি অলরেডি দেখিয়ে গেছি কিন্তু আবার বলবে কিছু মুঠতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনে প্ৰতিটো ৰাজনৈতিক দলৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সকলো দলেই অগ্নি পৰীক্ষাত অৱতীৰ্ণ হৈছে যদিও ৰিজাল্টেহে ক'ব কাৰ ভাগ্যত কিমান নম্বৰ আহে নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি